স্টাৰ সিমেন্ট টাইমিত বেকিংলৈ সকলোকে স্বাগতম জনাইছো। ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এবাৰ নৱম শ্ৰেণীৰ এজন ছাত্ৰৰ লগত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। তীব্ৰবেগী ট্ৰাকে মহতিয়াই লৈ গৈছে ছাত্ৰজনক। তীব্ৰবেগী ট্ৰাকে বাইক আৰোহী যুৱক অৰ্থাৎ ছাত্ৰজন আৰু অটো ৰিক্সাক মহতিয়াই লৈ গৈছে। মুহূৰ্ততে প্ৰাণ হেৰাইছে নৱম শ্ৰেণীৰ ছাত্ৰজনে। আনফালে আন এজন ব্যক্তি গুৰুতৰভাৱে আহত হৈছে। সকলোৱে লৈছে এতিয়া আল্লাহৰ নাম, আল্লাহে দুৱা কৰক বুলি সকলোৱে উল্লেখ কৰিছে। এই দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আনফালে পৰিয়ালবৰ্গ কান্দোনত ভাগি পৰিছে। কাউসাৰ হুছেইনৰ মৃত্যুৰ পিছতে ৰাজ্যত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। সকলোৱে কৈছে যে আল্লাহে দুৱা কৰক বুলি উল্লেখ কৰিছে। পৰিয়ালক আল্লাহে দুৱা কৰক, কৃপা কৰক বুলি উল্লেখ কৰিছে। তীব্ৰবেগী ট্ৰাকে মহতিয়াই লৈ গৈছে বাইক আৰু অটো ৰিক্সাক। ভয়ংকৰ দুৰ্ঘটনা নিহত হৈছে নৱম শ্ৰেণীৰ ছাত্ৰ কাউসাৰ হুছেইন। আৰু দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে TR04D1611। আনহাতে আন এজনক শ্ৰীভূমি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। এজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। আনফালে এজন থিতাতে মৃত্যুমুখত পৰিছে। দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকসহ পলায়ন কৰিছে। চালক পলায়ন কৰিছে। ঘটনাস্থলীৰ পৰা চালকে পলায়ন কৰিছে। ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আনফালে পৰিয়ালবৰ্গ কান্দোনত ভাগি পৰিছে। নিশা শ্ৰীভূমিৰ ৮ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এইটোৰ পাছত সিটো ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। পুনৰ শ্ৰীভূমিত সংঘটিত হৈছে ভয়াৱহ ঘটনা। কাউসাৰ হুছেইনৰ শোকাবহ মৃত্যু। কাউসাৰ হুছেইনৰ মৃত্যুৰ পিছতে কান্দোনত ভাগি পৰিছে পৰিয়ালবৰ্গ। পিতৃ মাতৃ কান্দোনত ভাগি পৰিছে। মুহূৰ্ততে প্ৰাণ হেৰুৱাইছে যিহেতু কাউসাৰ হুছেইনে প্ৰাণ হেৰুৱাইছে। নৱম শ্ৰেণীৰ ছাত্ৰ আছিল কাউসাৰ হুছেইন। নিশা বাইকেৰে যাত্ৰা কৰি এই ঘটনা। কাউসার হুসেনের মা, ফুফু, দাদি ওনারা সবাই এসেছেন। আপনারা দেখছেন নীলামবাজার হসপিটালে এক শোকাবহ পরিবেশ। নীলামবাজার হাসপাতালে এক শোকাবহ সবাই এসেছেন। আপনারা দেখছেন কাউসার হুসেনের মা, ফুফু, দাদি ওনারা সবাই এসেছেন। আপনারা দেখছেন নীলামবাজার হসপিটালে এক শোকাবহ পরিবেশ। নীলামবাজার হাসপাতালে এক শোকাবহ সবাই এসেছেন। আপনারা দেখছেন কাউসার হুসেনের মা, ৰাজ্যত নিশাৰ ভাগত ভয়ংকৰ পথ দুৰ্ঘটনা। কাউসাৰ হুছেইনৰ পৰিয়ালক যাতে আল্লাহে দুৱা কৰক বুলি এতিয়া সকলোৱে উল্লেখ কৰিছে। আপুনিও কাউসাৰ হুছেইনৰ পৰিয়ালৰ বাবে দুৱা কৰক। সকলোৱে এতিয়া বিভিন্ন প্ৰান্তৰ পৰা জনাইছে যে আল্লাহে দুৱা কৰক কাউসাৰ হুছেইনৰ পৰিয়ালক। যিটো শোকাবহ মৃত্যু কাউসাৰক তীব্ৰবেগী ট্ৰাকে মহতিয়াই লৈ গৈছে। কাউসাৰ আছিল এখন বাইকত, কাউসাৰ হুছেইন আছিল এখন বাইকত। তীব্ৰবেগী ট্ৰাকে বাইক আৰোহী কাউসাৰক মহতিয়াই লৈ গৈছে। আনফালে আন এজন ব্যক্তিকো মহতিয়াই লৈ গৈছে। মুহূৰ্ততে কাউসাৰ হুছেইনে প্ৰাণ হেৰুৱাইছে। কাউসাৰ হুছেইনৰ মৃত্যুৰ পিছতে পৰিয়ালবৰ্গ কান্দোনত ভাগি পৰিছে। আৰু কাউসাৰ হুছেইনৰ পৰিয়ালক আল্লাহে দুৱা কৰক বুলি এতিয়া বিভিন্ন প্ৰান্তৰ পৰা সকলোৱে উল্লেখ কৰিছে। আপুনিও কাউসাৰ হুছেইনৰ পৰিয়ালটিৰ বাবে দুৱা কৰক। নিশাৰ ভাগত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। তীব্ৰবেগী ট্ৰাকে প্ৰচণ্ড খুন্দা মাৰিছে কাউসাৰ হুছেইনক। কাউসাৰ হুছেইন এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ। নৱম শ্ৰেণীৰ ছাত্ৰৰ লগত অতি শোকাবহ ঘটনা সংঘটিত হৈছে। এই ঘটনা কেন্দ্ৰ কৰি আচলতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। আনফালে পৰিয়ালবৰ্গ কান্দোনত ভাগি পৰিছে এই ঘটনাক লৈ। আৰু বিভিন্ন প্ৰান্তৰ পৰা সকলোৱে উল্লেখ কৰিছে যে কাউসাৰ হুছেইনে ন্যায় পাব লাগে। কাউসাৰৰ লগত যি ঘটনা সংঘটিত হ'ল এনে ঘটনা যাতে পুনৰাবৃত্তি নহওক বুলি সকলোৱে এতিয়া উল্লেখ কৰিছে। আৰু কাউসাৰ হুছেইনৰ পৰিয়ালটো বাবে এতিয়া সকলোৱে আল্লাহৰ ওচৰত দুৱা কৰিছে। আপনারা দেখছেন কাউসার হুসেনের মা, ফুফু, দাদি ওনারা সবাই এসেছেন। আপনারা দেখছেন নীলামবাজার হসপিটালে এক শোকাবহ পরিবেশ। নীলামবাজার হাসপাতালে এক শোকাবহ সবাই এসেছেন। আপনারা দেখছেন কাউসার হুসেনের মা, ফুফু, দাদি ওনারা সবাই এসেছেন। আপনারা দেখছেন নীলামবাজার হসপিটালে এক শোকাবহ পরিবেশ। নীলামবাজার হাসপাতালে এক শোকাবহ সবাই এসেছেন। আপনারা দেখছেন কাউসার হুসেনের মা, ফুফু, দাদি ওনারা সবাই এসেছেন। আপনারা দেখছেন নীলামবাজার হসপিটালে এক শোকাবহ পরিবেশ। নীলামবাজার হাসপাতালে এক শোকাবহ সবাই এসেছেন। আপনারা দেখছেন কাউসার হুসেনের মা, ফুফু, দাদি ওনারা সবাই এসেছেন। আপনারা দেখছেন নীলামবাজার হসপিটালে এক শোকাবহ পরিবেশ। নীলামবাজার আমি যাইয়ার বাঙ্গাত গাড়ি লিয়ে আপনাদের একটা সিলেট সিল্লানি আর আমরা বড়বাড়ি মসজিদের ইমাম মৌলানা আব্দুল বাসিদ গাড়িতে আসলাম।
আলী মসজিদ ভারণের পরে আমরা গাড়ি ব্রেক মারছি, ব্রেক মারিয়ে দেখছি একটা অটো সাইডে তলে রাখা, খুব সাইডে। আর অটোর তলে পাই গিয়া বাইকে এনফিল্ড আর ও ছেলেটা। তখন আমরা অটো 3-4 জনে তুলিয়া তারে টানিয়া বার করছি, আর বাইক ধরে রয়েছে। এরপরে খুব মানুষের ডাকাডাকি করছি যে মানুষের ধরার লাগিয়া। কত সময় মানুষ পাইছি না, 5-7 মিনিট বাদে মানুষ আইসন। আবার বাদে একটা অটো লইয়া অটো প্যাসেঞ্জার আসলা, তারে প্যাসেঞ্জার নামাইয়া তারে অটো